আৰু যদি আপোনাৰ ফালৰ পৰা স্পেশাল আহে সাবস্ক্ৰাইবাৰ স্পেশাল ডিসকাউন্ট থাকিব ডিসকাউন্ট থাকিব হয় 16 হয় নাগালেণ্ড নাম্বাৰত উইথ এলওএল আছে এখন এনএল i20 2023 only 17000 running হৈ আছে এখন only 7000 running 7000 running এখনো স্পেয়ার টাই আনটাস हेलो दोस्तों टुडे also I am at JMN Motors location Lahurijan हो जाएगा खटखटी गौतम बस्ती True Value this is True Value showroom and here you will get used car and also even new cars these are the lineup और इस तरफ में भी है यहाँ देखिए अगर आप लोगों को यदि वैन चाहिए तो 2 वैन होगा इधर में बहुत ही अच्छा कंडीशन में है और इको 2 होगा व्हाइट कलर में स्टैंडर्ड ऑल्टो K10 पिकअप चाहिए तो पिकअप उस तरफ में भी है पिकअप और उस तरफ में होगा वैगनर या i20 ऑल्टो और ये बोलेरो का बहुत ही अच्छा दाम है ये BS6 का गाड़ी है और उसमें भी है बोलेरो क्रेटा भी होगा नागालैंड नंबर में क्रेटा हो जाएगा और ब्रेजा भी है इसमें और अल्टो और i10 भी होगा एंड दिस इज बालेनो and this is the lineup if you want Wagoner, Celerio all the stocks are available and there is Desire even Swift Desire is there Swift is there i20 Baleno Swift is there i20 and here we will get Eco this is also i20 Nagaland number and here's one good car 2014 LXi Alto this is in a very good condition this is Alto 800 and here is Espresso hello friends I hope all of you are doing great আজিও মই আছো JMN Motors লোকেশন হৈ যাব লাহুৰি জানৰ পৰা যদি চেক পোষ্ট ক্ৰস কৰি দে ক্ৰস কৰাৰ পাছত টি গাৰ্ডেন হয় টি গাৰ্ডেনৰ অকমান আহা পাছত লেফট সাইডত থাকিব যদি ডিমাপুৰ পৰা আহে আৰু যদি আপোনালোকে ইয়াত বগাজান খাটকাটি কাৰ্বেলং যদি হেফিলি সাইডৰ পৰা আহে তেনেহলে খাটকাটি চেক পোষ্ট পাৰ কৰাৰ পাছত ৰাইট সাইডত থাকিব শ্বৰুমটো আজিও আমাৰ ইয়াত আছে মিস্টাৰ গৌৰৱ JMN Motorsৰ ষ্টাফ হয় হিহে মানে গাড়ী কিটা ডিটেইলছ কিটা হিয়ে কব কিন্তু নোকোৱা আগত ৰিফাইনেন্সৰ অকমান কৈ দিয়া হয় ৰিফাইনেন্স সুবিধা আছে अवेलेबल আছে আমাৰ ইয়াত আপোনাৰ নাগালেণ্ড ষ্টেটৰ পৰা হৈ যাব আসামৰ পৰা হৈ যাব যদি আপুনি নাগালেণ্ডৰ পৰা আহে 40% ডাউন পেমেন্ট দিলে ওলাই যাব গাড়ী আৰু যদি আসামৰ পৰা আহে 30-35% দিলে ওলাই যাব হয় আৰু এক্সচেঞ্জৰ সুবিধা আছে अवेलेबल হৈ যাব ফাৰ্স্ট আমি আপোনাৰ যোনখন গাড়ী এক্সচেঞ্জ কৰিব আমি গাড়ীখন চাই লম কন্ডিশনটো কেনেকুৱা আছে হেতু হিচাপত এক্সচেঞ্জ হৈ যাব হয় তো হেতুৱে হ'ব সোনকালে ভিডিওটো আৰম্ভ কৰিম এখন চাব পাৰে সুইফট LXi 2015 ৰ হয় এখন আমি আস্কিং তো কৈ আছো আপোনাৰ 410 এখন নিগোচিয়েট হৈ যাব উইথ আপোনাৰ ওনাৰশিপ ট্ৰান্সফাৰ ইন্সুৰেন্স পলিউশন NOC সব এটো দামতে ইনক্লুড থাকিব হয় গোটেইকেইটা 410 হয় 410 নেগোচিয়েট হৈ যাব চলো ৰিফাইনেন্স হৈ যাব হয় আৰু এখন চাব পাৰে এখন এক্সপ্ৰেছো VXi অপচনেল 2021 ৰ হয় এখন আমি আস্কিং তো কৈ আছো আপোনাৰ 495 নেগোচিয়েবল হয় আৰু এখন চাব পাৰে ডিজায়াৰ 2019 ৰ হয় ZXi প্লাছ এখন আমি আস্কিং তো কৈ আছো আপোনাৰ 620 হয় নেগোচিয়েট VXi নহয় ZXi প্লাছ আচ্ছা উইথ পোষ্ট বটন থাকিব এলইল থাকিব সব ইনক্লুড ভিতৰ ডিসপ্লে ৰিফাইনেন্স দিলে কিমান ওলাব এটো আপোনাৰ এখন 2 মান দিলে ওলাই যাব 2 লাখ দিলে হৈ যাব 2 লাখ দে দো और ले जाओ আৰু এটা আছে আৰু এখন চাব পাৰে আপোনাৰ এখন এস্প্ৰেছো VXi হোৱাইট কালাৰ 2021 ৰ হয় হোৱাইট কালাৰ এখন আস্কিং তো কৈ আছো আপোনাৰ 485 হয় তাৰপাছত কিমান দিলে ওলাই যাব এখন আপোনাৰ 150 মান দিলে ওলাই যাব 150 মান দিলে ওলাই যাব হয় আৰু এখন চাব পাৰে এল্টো হোৱাইট কালাৰ VXi ধুনীয়া লাগিছে দেখোন হয় 2000 আপোনাৰ 18 ৰ হয় এখন আমি আস্কিং তো কৈ আছো আপোনাৰ 295 2018 নেগোচিয়েট হয় আচ্ছা দাম হয় আৰু এখন চাব পাৰে একদম বহুত ভাল কন্ডিশনত 2014 ৰ হয় হলো গাড়ী চালে আপুনি ক'ব নোৱাৰিব 2014 ৰ বুলি পেইণ্ট অৰিজিনাল পেইণ্টত আছে ভিতৰটো আপুনি চাব পাৰে only 40000 চলি আছে only 40000 হয় ফাৰ্স্ট ওনাৰ গাড়ী হয় আপোনাৰ এখন মানে ইয়াৰটো চালেহে গম পাব এনে গাড়ীখন দেখিলে গম নাপায় 2014 ৰ বুলি এখন আমি আস্কিং তো কৈ আছো আপোনাৰ 280 হয় নেগোচিয়েট হৈ যাব বলক এতিয়া চাই লওক ইয়াতো আছে গাড়ী লাইন হয় আৰু ইয়াতো আছে একদম ঢেৰ গাড়ী আছে দেই বলক আৰু এখন চাব পাৰে এখন বালেনো RS এডিশন 2018 ৰ হয় এখন আমি আস্কিং তো কৈ আছো আপোনাৰ 620 হয় নেগোচিয়েট হৈ যাব আৰু যদি আপোনাৰ ফালৰ পৰা আহে
স্পেচিয়েল ডিসকাউন্ট থাকিব স্পেচিয়েল স্পেচিয়েল তামাম তামাম ডিসকাউন্ট থাকিব এতিয়াতো ডিসেম্বৰ আহি আছে খ্ৰীষ্টমাছ আহি আছে গাড়ী ধুমাধুম লৈ যাওক আপোনালোকে স্পেচিয়েল ডিসকাউন্ট থাকিব চলো হয়। বঢ়িয়া আৰু এখন আছে আপোনাৰ চেলেৰিও এখন ZXi হয় হ্যাঁ 2018 ৰ হয় হ্যাঁ এখন আমি আস্কিং টো কৈ আছো আপোনাৰ 430 430 হয় নেগোশিয়েবল নেগোচিয়েট হৈ যাব হয় এখন চাব পাৰে আপুনি WagonR VXi 2021 মডেল এখন আমি আস্কিং টো কৈ আছো আপোনাৰ 530 হয় উইথ ডকুমেন্টেশন ট্ৰান্সফাৰ সব এভৰিথিং থাকিব হয় আৰু এখন চাব পাৰে এখন WagonR VXi অপচনেল এখন আমি আস্কিং টো কৈ আছো আপোনাৰ 530 সেম দুইখন সেম আছে হয় লোৱা টাইমত মই মিলাই দিম বাৰু দামটো আচ্ছা যদি হেকিটা WagonR কিটা লব বিচাৰে কিমান দিব লাগিব ডাউন পেমেন্ট 180 মান দিলে ওলাই যাব 180 দিলে ওলাই যাব 182 মান দিলে ওলাই যাব হয় হয় নেকি হয় বাহ আৰু এখন চাব পাৰে এখন VXi K সিৰিজৰ ইঞ্জিন হয় 2015 ৰ হয় এখন আমি আস্কিং টো কৈ আছো আপোনাৰ 360 হয় নিগোচিয়েট হৈ যাব হয় আৰু এখন চাব পাৰে এখন 2016 ৰ হয় এখন 370 কৈ আছো আস্কিং টো 370 হয় হেকিটা কিমান দিব লাগিব WagonR এইখন আপোনাৰ এই দুখন আপোনাৰ ফাইনেন্স নহব মানে 2016 ৰ পিছত হয় এখন আপোনাৰ মোষ্ট প্ৰবেবলি 1 ইয়াৰ কাৰণে হ'ব পাৰে 1 ইয়াৰ কাৰণে হ'ব পাৰে 1 ইয়াৰ কাৰণে হ'ব পাৰে ঠিক আছে হয় আৰু এখন চাব পাৰে এখন K10 2016 ৰ হয় টায়াৰ কিটা টায়াৰ হয় টায়াৰ পুৰা নতুন হৈ আছে উইথ এলৱেল আছে এলৱেজ লাগি আছে হয় হয় এখন আমি আস্কিং টো কৈ আছো আপোনাৰ 320 হয় নিগোচিয়েট হৈ যাব আৰু এখন চাব পাৰে এখন Celerio ZXi AGS অটোমেটিক হয় এখন সিটি কাৰণে ভাল হয় নাগালেণ্ড সিটি ডিমাপুৰ টাউনৰ কাৰণে আৰু এখন আমি আস্কিং টো কৈ আছো আপোনাৰ 360 হয় চলো বঢ়িয়া আৰু এখন চাব পাৰে ইয়ন এখন আপোনাৰ স্পৰ্টছ 2014 ৰ হয় এখন আমি আস্কিং টো কৈ আছো আপোনাৰ 170 কৈ আছো 170 এখন 150 মানত ওলাই যাব 150 মানত ওলাই যাব হয় আচ্ছা বঢ়িয়া আৰু আছে ইয়াত ডিজায়াৰ হয় এখন ডিজায়াৰ VXi 2021 মডেল এখন আস্কিং টো কৈ আছো আপোনাৰ 6 লাখ নিগোচিয়েট হৈ যাব আৰু এখন চাব পাৰে এখন 2016 ৰ হয় সুইফট ডিজায়াৰ VVT এখন আমি আস্কিং টো কৈ আছো আপোনাৰ 430 হয় নেগোচিয়েবল না হয় উইথ নিগোচিয়েবল আৰু এখন চাব পাৰে i20 2013 মডেল হয় এখন আমি আস্কিং টো কৈ আছো আপোনাৰ 350 হয় গাড়ীটো বঢ়িয়া লাগে হয় গাড়ী পুৰা ফ্ৰেছ কণ্ডিচনত আছে ইঞ্জিন সিল কোনো ৰিপেইণ্ট নাই অৰিজিনেল পেইণ্টত আছে হয় আৰু এখন চাব পাৰে সুইফট VXi 2022 মডেল এখন আমি আস্কিং টো কৈ আছো আপোনাৰ 610 হয় উইথ নিগোচিয়েবল আৰু এখন চাব পাৰে i20 SX টপ মডেল আপোনাৰ এখন আমি আস্কিং টো কৈ আছো আপোনাৰ 620 হয় নিগোচিয়েট হৈ যাব ফাইনান্সত লব বিচাৰে কিমান দিলে হ'ব এখন 220-30 মান দিলে ওলাই যাব 220 হয় হেকিটা সুইফটখন এখনো সেম ইমান দিলে ওলাই 220-30 মান দিলে ওলাই যাব 250 মান দিলে আৰু এখন চাব পাৰে ইকো এখন একদম পুৰা নতুন হৈ আছে 2023 7 সিটাৰ হয় 7 সিটাৰ 2023 ষ্টেণ্ডাৰ্ড এখন আমি আস্কিং টো কৈ আছো আপোনাৰ 510 2023 only 17000 ৰানিং হৈ আছে only 17000 বঢ়িয়া বে হয় কিমান কৈছিলে দাম এখন আপোনাৰ 510 মান কৈ আছে 510 ইমানৰ ভিতৰত ওলাই যাব আৰু তো যদি ফাইনান্সত লব বিচাৰে কিমান 180 মান দিলে ওলাই যাব 182 এনেকুৱা ওলাই যাব আচ্ছা ঠিক আছে আৰু এটো এনএল দেখোন এখন এনএল এনএল i20 স্পৰ্টছ প্লাস স্পৰ্টছ হয় এলভিএস কিটাও লাগি আছে 2020 হয় আস্কিং টো আমি 610 কৈ আছো 610 হয় এটো ৰিফাইনেন্স হৈ যাব এটো ৰিফাইনেন্স হৈ যাব কিমান দিব লাগিব এখন আপোনাৰ 222 মান দিলে ওলাই যাব হয় নেকি হয় আচ্ছা আৰু তাতকে যদি বেছি দিব পাৰে আপোনালোকৰে ভাল হ'ব বেছি দিলে ভাল হয় এনে মিনিমাম আপোনাৰ ডিমাপুৰৰ পৰা হলে 40% মান দিলে ওলাই যাব আৰু আপোনাৰ আসামৰ হলে 30 মান দিলে ওলাই যাব ৰিফাইনেন্সৰ কাৰণে না হয় আচ্ছা হয় আৰু এখন এফালে চাব পাৰে এষ্টাৰ VXi 2011 মডেল 11 হয় গাড়ী একদম পুৰা ফ্ৰেছ হৈ আছে হয় টায়াৰ পুৰা নতুন হৈ আছে আপুনি ভিতৰত চাব পাৰে বঢ়িয়া বে হয় 2011 VXi এখন আমি আস্কিং টো কৈ আছো আপোনাৰ 250 হয় উইথ নিগোচিয়েবল উইথ ডকুমেন্টেশন ট্ৰান্সফাৰ থাকিব সব এটো দামতে মই সব কৰি দিম আৰু এখন চাব পাৰে এখন এল্টো K10 VXi 2023-24 হয় এখন অনলি আপোনাৰ 24000 ৰানিং আছে স্পেয়াৰ টায়াৰ আনটাচ এখন আমি আস্কিং টো কৈ আছো আপোনাৰ 515
515 only negotiable হয় আৰু এখন চাব পাৰে এখন ৰেড কালাৰ কেটেন এখন VXI প্লাছ এখন ইয়াতকে আৰু কম চলিছে এখন অনলি 7000 ৰানিং 7000 ৰানিং এখনো স্পেয়াৰ টায়াৰ আনটাচ VXI প্লাছ ভিতৰত আপোনাৰ ইনফিটেইনমেন্ট সিস্টেম আহিব ডিসপ্লে আহিব তাৰপিছত আপোনাৰ ৰিমোট কি ৰিমোট আহিব আচ্ছা হয় আৰু দাম এখন কিমান এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 530 530 হয় negotiable তো যদি হে দুটাটো ফাইনান্সিয়েল লোৱাৰ পিছত কিমান দিব লাগিব এইখনো সেম 250 মান হেনেকা ওলাই যাব আৰু 250 মান হয় 2 মান দিলে ওলাই যাব আচ্ছা আৰু এখন চাব পাৰে এখন আপোনাৰ 2022 হয় এল্টো এল্টো VXI এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 380 হয় নেগোচিয়েট হৈ যাব আৰু এখন চাব পাৰে এখন এল্টো VXI প্লাছ 2023 হয় এখন আমি কৈ আছো আপোনাৰ 425 মানত ওলাই যাব ৰানিং কম আছে ৰানিং কম আছে এখনো আপোনাৰ 30 আন্ডাৰ 30 আচ্ছা 30000 এফালে এখন চাব পাৰে ইকো এখন আপোনাৰ 7 সিটাৰ হয় ষ্টেণ্ডাৰ্ড আচ্ছা এখন 2017 ৰ হয় এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 380 হয় চলো ভাই বঢ়িয়া উইথ নেগোচিয়েবল হ'ব হয় আৰু এখন চাব পাৰে অমনি ভেন এখন বহুত ডিমান্ড থকা গাড়ী হয় ডিমান্ড আছে হয় এখন 2014 ৰ হয় এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 190 2014 ৰ হয় অনলি 190 হয় 190 উইথ মই তাৰ পৰা সব ডকুমেন্ট ট্ৰান্সফাৰ মই কৰি দিম এটো দামত সব হৈ যাব হয় সব হৈ যাব বঢ়িয়া একদম নেগোচিয়েবল হয় আৰু এখন চাব পাৰে এখন 2019 ৰ হয় একদম আপোনাৰ 19 এপ্ৰিলৰ হয় এখন আস্কিং টু কৈ আছো আমি 330 হয় এখনো স্পেশাল ডিসকাউন্ট থাকিব হয় হয় তাৰপিছত আৰু মোৰ ফালৰ পৰা আকৌ আৰু স্পেশাল ডিসকাউন্ট থাকিব হয় হয় আৰু এখন চাব পাৰে এফালে এল্টো কেটেন VXI 2014 ৰ হয় এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 230 হয় আচ্ছা 2014 ৰ VXI নেগোচিয়েবল উইথ নেগোচিয়েবল চলো এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 380 2019 ৰ 380 আমি ভিতৰৰ কন্ডিশন চাব পাৰে বঢ়িয়া দে হয় 19 ৰ 380 VXI ইয়াত আছে দুইটা ৱেগনাৰ হয় বলক এখন আপোনাৰ 2010-11 মডেল হয় এখন আমি আস্কিং টু কৈ আছো 185 LXI নে VXI এখন VXI হয় 185 হয় নেগোচিয়েট আৰু এখন আছে চাব পাৰে এখন 2016 ৰ হয় নাগালেণ্ড নাম্বাৰ উইথ এল'ইল আছে নাগালেণ্ড নাম্বাৰ NL07 উইথ এল'ইল গাড়ীটো খোলা আছে নেকি হয় খোলা আছে ইন্টেৰিয়ৰ বঢ়িয়া দেখোন হয় আচ্ছা 2016 ৰ হয় 2016 লাষ্ট ফালৰ হয় 17 এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 365 হয় নেগোচিয়েট হৈ যাব হয় গাড়ী দুটা আছে ইয়াত হয় বলক এখন চাব পাৰে বলেৰো পিকআপ 1.7 এখন 2018 লাষ্ট ফালৰ হয় 19 ৰ এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 680 ৰিজনেবল দেখোন হয় হয় এটো নেগোচিয়েবল হৈ যাব আচ্ছা আৰু এখন চাব পাৰে 19 ৰ হয় এখনো সেম টু আপোনাৰ 685 হয় নেগোচিয়েট হৈ যাব হয় কোনটো বছৰ এখন 2019 ৰ হয় 19 ৰ 2019 ৰ হয় ল বিচাৰে কিমান দিব লাগিব এখন আপোনাৰ 253 মান দিলে ওলাই যাব দুটাও সেম হয় হয় এখন 1.7 এক্সট্ৰা লং আচ্ছা এক্সট্ৰা লং হয় ওকে চলো ইয়াতে চাই লো ইমান ঢেৰ গাড়ী আছে বলক হয় i20 এফালে এখন চাব পাৰে i20 2011 ৰ হয় এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 230 মান ওলাই যাব 230 কৈ আছো আপোনাৰ 210 মানত ওলাই যাব 210 মানত ওলাই যাব 2011 হয় এইটো মেগনা নে এখন আপোনাৰ এস্টা নেকি হয় আচ্ছা আৰু এখন আছে আপোনাৰ 2018 ৰ এল্টো LXI এখন চাব পাৰে আপুনি তল এল'ইল আছে এক্সট্ৰা এল'ইল লগাই থোৱা আছে হয় হয় টায়াৰ কিটা নতুন আছে পুৰা চাৰিটা টায়াৰ ব্ৰেণ্ড নিউ হৈ আছে হয় 2018 ৰ হয় এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 320 হয় 320 কৈ আছো দামটো ঠিকে দেখোন দাম ঠিকে আছে হয় আৰু যদি আপোনালোকে ইয়াত ভিজিট কৰেহি যদি লোৱা টাইমত মই আৰু স্পেশালি কিবা এটা থাকিব ডিসকাউন্ট মই এইটো কৰি দিম ঠিক আছে আৰু এখন চাব পাৰে এখন বলেৰো BS6 2021 লাষ্ট 2021 টায়াৰ পাঁচটা ব্ৰেণ্ড নিউ হয় টায়াৰ গুটিকেটা ব্ৰেণ্ড হয় আপোনাৰ স্পেয়াৰ টায়াৰটো আনটাচ আছে হুইল কেপো ধুনীয়া দেখোন এখন আপোনাৰ 2021 লাষ্ট ফালৰ হয় এখন আস্কিং টু কৈ আছো আমি 810
810 810 আচ্ছা এখন স্পেচিয়েল ডিসকাউন্ট থাকিব স্পেশাল ডিসকাউন্ট থাকিব আৰু মোৰ ফালে পৰা আহিলে আকৌ আৰু ডিসকাউন্ট ডিসকাউন্ট থাকিব হয় ডাবল ডিসকাউন্ট পাই যাব চলো হয়। চলো চলো আৰু এখন চাব পাৰে আপুনি BS4 অ এখন 2018 ৰ হয় ZLX Power Plus এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 670 670 হয় নেগোচিয়েট হৈ যাব হয় চলো আৰু ব্ৰেজা আৰু এখন চাব পাৰে ব্ৰিজা VXI Plus optional এখন only 27000 running 27000 running 2022 আপোনাৰ পুশ বাটন থাকিব ভিতৰত আপোনাৰ এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 770 হয় হয় আৰু হয় এফালে চাব পাৰে Hyundai Creta SX 2017 মডেল হয় এনএল দেখোন হয় NL কহিমা নাম্বাৰ হয় 01 এখন আস্কিং টু কৈ আছো আপোনাৰ 730 হয় বছৰ কৈছিলে 2017 হয় 730 নেগোচিয়েবল হয় নেগোচিয়েট থাকিব আচ্ছা আৰু এখন চাব পাৰে Alto VXI এখন 2018 ৰ হয় আস্কিং টু কৈ আছো আপোনাৰ 280 হয় 2018 ৰ 280 কৈ আছো নেগোচিয়েবল হয় আৰু এখন চাব পাৰে এখন i10 Hyundai i10 Sports 2016 ৰ হয় 2016 ৰ হয় ভাল লাগিছে দিন গাড়ী টায়াৰটো সব নতুন হয় হয় এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 380 হয় এইটো নেগোচিয়েবল 2000 নিকোচিয়েবল হৈ যাব বলো হয় এফালে এখন চাব পাৰে ভেনিউ 1.0 টাৰ্বো SX আচ্ছা এখন 2022 ৰ হয় এখন আস্কিং টু কৈ আছো আপোনাৰ 850 SX SX টাৰ্বো হয় ওপৰত সানৰুফ থাকিব সানৰুফো আছে এলয় থাকিব প্ৰজেক্টৰ হেডলাইট একেটা গুটি থাকিব হয় এটো কোনটো বছৰ কৈছিলে এখন 2022 প্ৰাইস হ'ব আপোনাৰ 850 হয় নেগোচিয়েবল আজি ভিডিওৰ কাৰণে লাষ্ট গাড়ী হ'ব আমাৰ ইয়াত আপোনাৰ এস্প্ৰেছো এখন VXI Plus এখন 2021 ৰ হয় এখন only 17000 ৰানিং only 17000 স্পেয়াৰ টায়াৰ আনটাচ এখন আমি আস্কিং টু কৈ আছো আপোনাৰ 495 হয় আৰু যদি আপোনাৰ ফালৰ পৰা স্পেশাল আহে সাবস্ক্ৰাইবাৰ স্পেশাল ডিসকাউন্ট থাকিব হয় চলো so that's all with the video अच्छा लगा वीडियो इन्फॉर्मेटिव लगा तो सब्सक्राइब कीजिए मुझे ग्रो करने के लिए हेल्प कीजिए সকলোৱে দাদাৰ চেনেলটো লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব थैंक यू सो मच थैंक यू